নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বহুপদ পাঠটোৰ অনুশীলনী 2.2ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা কৰিম। 1 নম্বৰত কি কৈছে চোৱা, আমাক দ্বিঘাত বহুপদ কিছুমান দিয়া আছে, সেই বহুপদবোৰৰ শূন্য উলিয়াব কৈছে। লগতে শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিব কৈছে। তেনেকুৱা ধৰণৰ আমি আগৰ ভিডিঅ'টোত কৰিছিলোঁ, হয় নাই? এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱাচোন, আমাক কি দিছে বহুপদটো x² - 2x - 8। এইটো কি হয়, এটা দ্বিঘাত বহুপদ, হয়নে? এতিয়া আমি প্ৰথমতে কি কৰিম, যিটো দ্বিঘাত বহুপদৰ আৰ্হি আছিলে ax² + bx + c, এই আৰ্হিটোৰ লগত আমাক যিটো বহুপদ দিয়া আছিলে সেইটো তুলনা কৰিম। তুলনা কৰি আমি এৰ মান কিমান পালোঁ, 1 পালোঁ, বিৰ মান কিমান পালোঁ, -2, আৰু চি মান পালোঁ -8। এতিয়া আমাক যিটো বহুপদ দিয়া আছিলে সেই বহুপদটোৰ শূন্য উলিয়াব কৈছে। শূন্য উলিয়াবলৈ কি কৰিব লাগিব, যিটো বহুপদ দিয়া আছে সেই বহুপদটোৰ পিছত সমান চিন দি শূন্য দিব লাগিব। তেতিয়া কি হ'ব, সেইটো এটা সমীকৰণ হৈ যাব। এতিয়া তোমালোকে ফেক্টৰাইজেশ্যন মেথড বা উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত এই সমীকৰণটো সমাধান কৰিবা। এইটো সমাধান কৰাৰ পিছত আমি xৰ মান কিমান পালোঁ, 2টা পালোঁ, -2 আৰু 4। এইটো চোৱা দ্বিঘাত বহুপদ আছিলে, গতিকে আমি ইয়াত শূন্য কেইটা পাম, 2টা পাম। কি পালোঁ, -2 আৰু 4। এতিয়া আলফা আৰু বিটা দ্বিঘাত বহুপদটোৰ দুটা শূন্য ধৰিছোঁ। ধৰাৰ পিছত চোৱা আলফা = -2 হৈছে আৰু বিটা = 4 হৈছে। তোমালোকে মানকেইটা সলনিও কৰি ল'ব পাৰা। তাৰপিছত প্ৰপাৰ্টি দুটা আছিলে নহয়, প্ৰথমটো আছিল আলফা + বিটা = -b/a। আলফা, বিটা, a আৰু b মান বহুৱাই লৈ আমি কি পালোঁ, 2 = 2। একেদৰে আলফা বিটা = c/a। ছেকেণ্ড প্ৰপাৰ্টিটোত আমি মান বহুৱাই কিমান পালোঁ, -8 = -8। বুজি পালানে 1 নম্বৰটো? এতিয়া 2 নম্বৰটো কৈছে 4s² - 4s + 1। এই বহুপদটো ax² + bx + c ৰ লগত তুলনা কৰিবা। ইয়াত চোৱা আৰ্হিটোত x আছে আৰু আমাক যিটো বহুপদ দিয়া আছে তাত s আছে, কিন্তু s আৰু x দুইটাই কি হয়, চলক হয়। সেইকাৰণে তোমালোকে বেলেগ বুলি নাভাবিবা। তুলনা কৰি লৈ a = 4, b = -4 আৰু c = 1 পালোঁ। তাৰপিছত যিটো বহুপদ দিয়া আছিলে সেই বহুপদটোৰ শূন্য উলিয়াব লাগিব। শূন্য উলিয়াবলৈ কি কৰিব লাগিব, সমান চিন দি যিটো বহুপদ দিয়া আছে সেই বহুপদটোৰ সোঁফালে শূন্য এটা পাতিব লাগিব। তেতিয়া সেইটো এটা সমীকৰণ হৈ যাব আৰু সমীকৰণটো ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত আমি সমাধান কৰিলোঁ। কৰাৰ পিছত কিমান পালোঁ, এছৰ মান 2টা পালোঁ, 1/2 আৰু 1/2। তোমালোকে একে মান কাৰণে অকল এবাৰেই নিলিখিবা, যিহেতু এইটো এটা দ্বিঘাত বহুপদ হয়, গতিকে ইয়াৰ শূন্য সংখ্যা কিমান হ'ব, 2টা হ'ব। বুজি পাইছা? তাৰপিছত আমি দ্বিঘাত বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা বুলি ধৰি লৈছোঁ আৰু আলফাৰ মানটো লৈছোঁ 1/2, আকৌ বিটাৰ মানটো লৈছোঁ 1/2। 1/2 ক'ৰ পৰা আহিছে মানকেইটা, ওপৰত যে আমি শূন্য উলিয়াই লৈছিলোঁ সেই তাৰ পৰা। তাৰপিছত প্ৰপাৰ্টি দুটা আছিলে নহয় দ্বিঘাত বহুপদৰ, প্ৰথমটো হৈছিলে আলফা + বিটা = -b/a। মানবোৰ বহুৱাই দিছোঁ, কিমান পালোঁ, 1 = 1। একেদৰে ছেকেণ্ড প্ৰপাৰ্টিটোত আছিলে আলফা বিটা = c/a। মানবোৰ বহুৱাই কিমান পালোঁ, 1/4 = 1/4। মানকেইটা সমান পালোঁ, গতিকে এইটোৱে হৈছে আমাৰ শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক। বুজি পালা 2 নম্বৰটো? এতিয়া 3 নম্বৰটো চোৱা, 6x² - 3 - 7x। এতিয়া এই দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদৰ আৰ্হিৰ লগত তুলনা কৰিবৰ বাবে অকণমান সজাই লিখা হৈছে। সজাই লিখাৰ ফলত কিমান লিখিছোঁ, 6x² - 7x - 3। ধ্ৰুৱক পদটো শেষত লিখিছোঁ। এতিয়া আমি তুলনা কৰি a কিমান পালোঁ, 6 পালোঁ, b = -7 আৰু c =
3 তাৰ পিছত আমি দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াইছোঁ শূন্য উলিয়াবলৈ আমি কি কৰিছোঁ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত সমাধান কৰিছোঁ সমাধান কৰাৰ পিছত আমি x কিমান পালোঁ 1/3 আৰু 3/2 দুটামান পালোঁ এতিয়া আকৌ আমি ধৰি লৈছোঁ আলফা আৰু বিটা দুটা দ্বিঘাত বহুপদটোৰ শূন্য হয় শূন্য হোৱাৰ বাবে আলফা ইজ ইকুৱেল টু মাইনাছ 1/3 ধৰিছোঁ বিটা ইজ ইকুৱেল টু 3/2 ধৰিছোঁ তাৰপিছত যিটো ফাৰ্ষ্ট প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টিটোত আমি মানবোৰ বহুৱাই কিমান পালোঁ 7/6 ইজ ইকুৱেল টু 7/6 একেদৰে ছেকেণ্ড প্ৰপাৰ্টিটো কি আছিলে আলফা বিটা ইজ ইকুৱেল টু c/a আকৌ আমি মানবোৰ বহুৱাইছোঁ কাৰণ আমি মানবোৰ ওপৰত পাই আহিছোঁ মানবোৰ বহুৱাৰ পিছত আমি কি পালোঁ -1/2 ইজ ইকুৱেল টু -1/2 সমান পালোঁ গতিকে আমাৰ কি হ'ল শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো সত্য প্ৰমাণিত হ'ল এতিয়া 4 নম্বৰ প্ৰশ্নটোক চোৱা কি আছে 4u² + 8u এই বহুপদটোত ধ্ৰুৱকৰ মান নাই গতিকে আমি মূল আৰ্হিটোৰ লগত তুলনা কৰিলে c ৰ মান কিমান পাম 0 পাম আৰু a মান কিমান পালোঁ 4 পালোঁ b ৰ মান 8 পালোঁ তাৰপিছত আমি বহুপদটোৰ শূন্য উলিয়াইছোঁ শূন্য উলিয়াবলৈ আমি ইজ ইকুৱেল টু 0 পাতিছোঁ ৰাইট হেণ্ড ছাইডত সেইটো সমাধান কৰাৰ পিছত আমি u ৰ মান দুটা পালোঁ 0 আৰু -2 তাৰপিছত আলফা আৰু বিটা দুটা শূন্য ধৰিম যিটো বহুপদ দিয়া আছে সেই বহুপদটোৰ ধৰি লৈছোঁ আলফা ইজ ইকুৱেল টু 0 বিটা ইজ ইকুৱেল টু -2 এতিয়া যিটো ফাৰ্ষ্ট প্ৰপাৰ্টি আছিলে আলফা প্লাছ বিটা ইজ ইকুৱেল টু -b/a মানবোৰ বহুৱাই চালোঁ কিমান পালোঁ দুইটা ছাইড আমি সমান পালোঁ -2 ইজ ইকুৱেল টু -2 একেদৰে ছেকেণ্ড প্ৰপাৰ্টিটো আছিলে আলফা বিটা ইজ ইকুৱেল টু c/a আগৰ দৰে আমি মানবোৰ বহুৱাই কিমান পালোঁ 0 ইজ ইকুৱেল টু 0 পালোঁ গতিকে সমান দেখুওৱা হ'ল বুজি পাইছানে 4 নম্বৰটো এতিয়া কিতাপত চোৱাচোন 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে t² - 15 এই বহুপদটো আমি দ্বিঘাত বহুপদৰ আৰ্হিৰ লগত তুলনা কৰিলে কিমান পাম a ইজ ইকুৱেল টু 1 পাম b ইজ ইকুৱেল টু 0 c ইজ ইকুৱেল টু -15 তাৰপিছত আমি দ্বিঘাত বহুপদটোৰ কি কৰিম শূন্য উলিয়াম শূন্য উলিয়াবলৈ হ'লে ইজ ইকুৱেল টু 0 পাতিছোঁ যিটো বহুপদ দিয়া আছে তাৰপিছত আমি সমাধান কৰিছোঁ সমাধান কৰি কিমান পালোঁ t ইজ ইকুৱেল টু ±√15 প্লাছ মাইনাছ চিনটো তোমালোকে দিবা তেতিয়াহে আমি দুটামান পাম এটা হৈছে +√15 আৰু আনটো হৈছে -√15 এতিয়া আলফা আৰু বিটা দ্বিঘাত বহুপদটোৰ দুটা শূন্য ধৰিছোঁ তেতিয়া আলফাৰ মান কিমান হ'ব +√15 আৰু বিটাৰ মান -√15 তোমালোকে মানকেইটা সলনিও কৰি ল'ব পাৰা তাৰপিছত ফাৰ্ষ্ট প্ৰপাৰ্টিটোত আমি যদি মানবোৰ বহুৱাওঁ আলফা প্লাছ বিটা ইজ ইকুৱেল টু -b/a যদি আমি মানবোৰ বহুৱাওঁ তেতিয়া কিমান পালোঁ 0 ইজ ইকুৱেল টু 0 সমান পালোঁ একেদৰে ছেকেণ্ড প্ৰপাৰ্টিটো কি আছিলে আলফা বিটা ইজ ইকুৱেল টু c/a আগৰ দৰে আমি মানবোৰ বহুৱাইছোঁ কিমান পাইছোঁ -15 ইজ ইকুৱেল টু -15 সমান পালোঁ বুজি পাইছেনে এতিয়া শেষৰটো প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো চোৱা কি আছে 3x² - x - 4 আৰ্হিটোৰ লগত আমি তুলনা কৰি a ইজ ইকুৱেল টু পাম 3 b ইজ ইকুৱেল টু পাম -1 c ইজ ইকুৱেল টু পাম -4 তাৰপিছত আমি দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াইছোঁ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত যিহেতু তোমালোকে এই পদ্ধতিটোৰ বিষয়ে আগৰ ক্লাছত পঢ়ি আহিছা সেইকাৰণে এই পদ্ধতিটো তোমালোকক দেখুৱাই দিয়া হোৱা নাই সমাধান কৰাৰ পিছত আমি xৰ দুটা মান পালোঁ -1 আৰু 4/3 এতিয়া আমি
আলফা আৰু বিটা দ্বিঘাত বহুপদটোৰ দুটা শূন্য ধৰিছোঁ আৰু তেতিয়া কি হ'ব আলফা ইজ ইকুৱেল টু আমি এক্সৰ দুটা মানৰ ভিতৰত এটা মান ধৰি লৈছোঁ -1 একেদৰে বিটা ইজ ইকুৱেল টু ধৰিছোঁ 4/3 যিটো ফাৰ্ষ্ট প্ৰপাৰ্টি হয় আলফা প্লাছ বিটা ইজ ইকুৱেল টু -b/a তাত আমি মানবোৰ বহুৱাইছোঁ কিমান পালোঁ দুয়োটা ছাইড আমি সমান পালোঁ দুয়োটা ছাইডতে আমি কিমান পাইছোঁ 1/3 ইজ ইকুৱেল টু 1/3 একেদৰে ছেকেণ্ড প্ৰপাৰ্টিটো আছিলে আলফা বিটা ইজ ইকুৱেল টু c/a মানবোৰ বহুৱাই দিছোঁ কিমান পালোঁ -4/3 আৰু ইটো ছাইডতো পালোঁ -4/3 গতিকে দুয়োটা ছাইড আমি সমান পালোঁ বুজি পাইছানে